নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চলাম আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ এণ্ট্ৰিত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো বিন্দাছ আছে নিজৰ লাইফত আৰু বিন্দাছ থাকক, ভালে কুশলে থাকক। বন্ধু বান্ধৱীসকল, আজি হৈছে বুধবাৰ আৰু তাৰিখটো হৈছে আপোনাৰ 14 ডিচেম্বৰ 2022 চন। আৰু আজি মই মোৰ লাইফৰ প্ৰথমটো আইফোন কিনিবৰ কাৰণে গৈ আছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ দিনটো বিশেষকৈ মোৰ কাৰণে বহুত স্পেচিয়েল দিন হয়, কিয়নো আজি মই মোৰ লাইফৰ প্ৰথমটো আইফোন কিনিব গৈ আছোঁ। তো থেংক ইউ ছ' মাছ আপোনালোকৰ ছাপোৰ্টৰ কাৰণে, আপোনালোকৰ ছাপোৰ্টৰ বাবে, আপোনালোকৰ সহায় সহযোগৰ বাবেই আজি ইমানখিনি সম্ভৱ হৈছেহি। গতিকে মই মোৰ হৃদয়ৰ পৰা মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টোতো আপোনালোক সকলোকে মই মোৰ হৃদয়ৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, মোৰ ঘৰ হৈছে ডিমৌ আৰু এতিয়া মই ডিমৌৰ পৰা শিৱসাগৰ অভিমুখে গৈ আছোঁ। এতিয়া ৰাস্তাটো দেখিছে আপোনালোকে কেনেকুৱা ধুনীয়া, গতিকে লাহে লাহে গৈ থাকিব লাগিব। বন্ধুসকল, মই এতিয়া পাইছোঁ ৰাজমে আহি আৰু এই ৰাজমে নপোৱাৰ আগে এই স্কুললৈ মানে সৰু ভাইটি কেইটামান সৈতে 5-6ত পঢ়ি আছে, গাড়ীত আহি আছিলে। মোক দেখি পেলাই সিহঁতে যিটো মানে গ্লাছখন খুলি এনেকৈ হাত জোকাৰিছে ন, গম পাই আছে এইটো ইউটিউবাৰ গৈছে বুলি। তো কেতিয়াবা ভাল লাগে এনেকুৱা হ'লে। আৰু কেতিয়াবা তো এতিয়া মই আপোনাৰ গুগল মেপখন খুলিব লাগিব। বন্ধুসকল, মই ইমানকৈ বিচাৰিলোঁ গুগল মেপত এপল ষ্ট'ৰ এখন আমাৰ ইয়াৰ শিৱসাগৰ টাউনৰ, কিন্তু এখনো গুগল মেপত দিয়া নাই। মানে ডাইৰেক্টলি এপল ষ্ট'ৰ বুলি মানে চাৰ্চ কৰিলেও নায়েই মানে দোকান। কিন্তু মই যিমান দখৰলৈকে জানো আৰু গম পাওঁ যে কি নামটিলৈ যোৱা ৰুটটো কিনাৰত আছে এখন মানে দোকান, সেইখনতে পালে পাম আৰু নাপালে কিবা অল্টাৰনেটিভ কিবা চলিউশ্যন এটা ওলাব লাগিব। তো এতিয়া যিহেতু লাহে লাহে স্কুলবিলাকৰ পৰীক্ষা শেষ হ'ল, কলেজবিলাকৰ পৰীক্ষাও লাহে লাহে শেষ হৈছে, গতিকে মানে বন্ধ দিন পাইছেহি যে গোটেইখন ভিৰ ট্ৰেফিকত। লাহে লাহে এতিয়া গৈ থাকিব লাগিব। আৰু মোৰ বাইকৰ এই এক্সেলডাল এডাল ঢিলা হৈ আছে, এডাল টান কৰিবলৈও আছে। মানে পকালে ঘপককৈ হেৰিয়ে নলয়, বহুত ধৰক পকাবলগীয়া হয়। এইটো ৰেচাৰ নে কি বুলি কয়, একচুৱেলি নাজানো বাইকৰ বিষয়ে বৰ বেছিকৈ। তো এইটো বস্তু চেঞ্জ কৰিবলৈ আছে, চেঞ্জ মানে টাইট কৰিবলৈ আছে। বন্ধু বান্ধৱীসকল, এতিয়া হয়তো মোক বহুতে কমেণ্ট কৰিব, তুমি আইফোন ল'লা এতিয়া শ্ব' অফটো কৰিবা আৰু আইফোন লৈ আধা ঘণ্টা আপেলটো লৈ এতেকে ডাঙৰ মিউৰবিলাকৰ আগত ৰখি চেলফি দিবা আৰু ফটো মাৰিবা আৰু। আচল কথা সেইটো নহয় বন্ধু বান্ধৱীসকল। মোৰ প্ৰধান আইফোন লোৱাৰ প্ৰধান যিটো কাৰণ উদ্দেশ্য সেইটো হৈছে আপোনাৰ মোক ভাল কেমেৰা কোৱালিটি লাগে মানে, প্লাছ মোক লাগে ছিকিউৰিটি। এতিয়া মানে ইউটিউব চেনেলবিলাক হেক হৈছে মানে, আৰু মোৰ জীৱনটো মোৰ মানে মোবাইল ফোনটোৰ ওপৰতে ভিত্তি কৰে। মই পইচা পাতি ট্ৰানজেকশ্যন কৰা মেলাৰ পৰা আৰম্ভ কৰি মানে গোটেই মানে মোৰ জীৱনটো থুলমূলকৈ মানে মোবাইল ফোনটোৰ মাজতে সোমাই আছে। গতিকে বাইচান্স যদি মোৰ এণ্ড্ৰইড মোবাইলবিলাক ঘপককৈ শেষ হৈ যায়, মানে এণ্ড্ৰইডো ডাইৰেক্টলি শেক কৰি দিয়াটো ইমান সম্ভৱপৰ নহয়, বাট মানে আপোনাৰ এণ্ড্ৰইডতকৈ মানে iOS-ত মানে ছিকিউৰিটিটো অলপ বেছি। আপোনালোকে মন কৰিব, এণ্ড্ৰইডবিলাকত কি হয়, এণ্ড্ৰইডে আপোনাৰ ডাটাবিলাক চেল কৰে, ঠিক আছে। আপুনি যদি মোবাইলত এতিয়া ফ্লিপকাৰ্টত যদি আপুনি মোবাইল এটা চায়, ঠিক আছে, আৰু আপুনি যদি আধা ঘণ্টাৰ পিছত ফেচবুক বা ইউটিউব খোলে, আপুনি যিটো মোবাইল চাই আছিলে সেই মোবাইলটো থকাই আপোনাক এড দেখাব। মানে আপোনাৰ যিটো ইণ্টাৰেষ্ট ন, সেই ইণ্টাৰেষ্টটো মানে সিহঁতে গেপ কৰি লয়। গতিকে কথাবিলাক এনেকুৱা ধৰণৰ নহয়, কিন্তু আইফোনত তেনেকুৱা নহয়। আইফোনত মানে ছিকিউৰিটিৰ ক্ষেত্ৰত বহুত বেছি উন্নত। গতিকে সেইটো কাৰণে মই ভাবিছোঁ কি আইফোন এটা ল'ম, প্লাছ মোৰ কেমেৰা কোৱালিটি ভাল লাগে। মূল প্ৰধান কাৰণ সেইটোৱেই, আন একো কাৰণ নাই। মই একো শ্ব' অফ কৰিবলৈ বিচৰাও নাই, মই নকৰোঁ। আনক দেখাই কি পাব, নিজৰ জীৱনটো নিজৰ সুবিধা অনুযায়ী নিজে চাই ল'ব লাগে যে কি কেনেকৈ আমাৰ সুবিধা হয়, কেনেকৈ অসুবিধা হয়। তো দেখিছে আমাৰ শিৱসাগৰ টাউন এইখনেই। এইফালে যদি মই যাওঁ ৰংঘৰ পালোগৈ হয়, শিৱদৌল পালোগৈ হয়। অকণমান আগলৈ গৈ থাকিলে মই ৰাইট চাইডে ৰংঘৰটো পাম। তো মই আহি পালোঁহি দলমুখ চাৰিআলি। বাইকখন ইয়াতে থ'লোঁ, হেণ্ডেলডাল লক কৰিলোঁ। তো ইয়াতে বিচাৰি যাওঁ ক'ৰবাত, যদি পাওঁ ইয়াতে পাম, যদি নাপাওঁ আৰু তেনেহ'লে फिर से हमको फ्लिपकार्ट या अमेज़न पर जाना पड़ेगा। तो यहाँ पर पूछ लेता हूँ मैं। दादा आईफोन पाम नेকি? आईफोन অঁ কোনো লাগিছে? আইফোন 12 নতুবা 13? 12 আছে না? আছে। 13টো হ'ব নাই? 13 12 দেখো। 12 লাগে।
তো বন্ধু বান্ধৱীসকল ভাবিছিলোঁ আইফোন 13 ল'ম, কিন্তু আইফোন 13 লোৱাটো নহ'লগৈ অকণমান ফাইনেন্সিয়েল ইছ্যুৰ কাৰণে। আৰু বৰ্তমান মই ল'ম আইফোন 12। এয়া নেকেব দা, ইয়াৰে শিৱসাগৰ দলমুখ চাৰিআলি আপোনালোকে এইফালে আহিলে ৰাইট চাইডে সোমাই আহি পিনে লেফ্ট চাইডে দেখিব এই দোকানখন। তো দাদা এইটো মোৰ জীৱনৰ প্ৰথম আইফোন। তো এয়া চাওক, এইটো ক'ত গ'লা স্ক্ৰীন কাৰ্ডটো লগাই লওক, স্কেচ আহি যাব। একে ধৰি থোৱা। এপল আইডি আছে নে? এপল আইডি নাই, এইটো প্ৰথম হেৰি হয় মোৰ এপল ইক'চিষ্টেমত। তো দাদা থেংক ইউ ছ' মাছ, বাই বাই। তো বন্ধু বান্ধৱীসকল, লাইফত ফাৰ্ষ্ট টাইম আইফোনৰ মালিক হ'লোঁ, মানে আইফোন এটা ল'লোঁ। তো কোনোবাই হয়তো সুধিব পাৰে তোমাৰ কেনেকুৱা অনুভৱ হৈছে। দ্য আনচাৰ ইজ কি মোৰ একো অনুভৱ হোৱা নাই, নাথিং। তো এতিয়া দেখোন যোৱাই বৰ মুস্কিল হ'ব। তো বন্ধু বান্ধৱীসকল সকলো ঠিকেই আছে এতিয়ালৈকে। আৰু মই দলমুখ চাৰিআলি এইডোখৰতে আছিলে দোকানখন, ইয়াৰ পৰা জাষ্ট ওলাই আহিছোঁ। ওলাই পিনে এতিয়া মই যাম লেফ্ট চাইডে গৈ মই এতিয়া ডাইৰেক্ট ওলাবগৈ পাৰিম আপোনাৰ আমাৰ হেৰিয়ত বাইপাছত, আৰু বাইপাছৰ পৰা ডাইৰেক্টলি মই ঘৰ যাব পাৰিম। তো থেংক ইউ ছ' মাছ বন্ধু বান্ধৱীসকল, দাদা বাইদেউসকল, খুৰা খুৰী, মোতকৈ জ্যেষ্ঠসকল, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ছাপৰ্টৰ বাবেই আজি মই ইমানখিনি পাইছোঁহি। আপোনালোকৰ সহায় সহযোগিতা অবিহনে মই একোৱেই নহয়, মানে নাথিং। তো তাৰ কাৰণে থেংক ইউ মানে সম্পূৰ্ণ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মই শিকিলোঁ মোৰ জীৱনত, মানে মোৰ বেছি বয়স হোৱা নাই, যোৱা 8 ডিচেম্বৰ তাৰিখে মোৰ 21 বছৰ 21 হৈছে। তো মই আপোনালোকে বহুত বেছি সৰু হ'ম, কিন্তু মই এই 21 বছৰ বয়সত এটা বস্তু শিকিলোঁ যে আপুনি যদি নিজে ভালদৰে থাকে, আপুনি যদি নিজে অলপ হেৰি হয়, মানুহজন কি বুলি কয় নৰম যদি হয়, তেতিয়া মানে আপুনি এই পৃথিৱীত যি বস্তু বিচাৰে তাকে পাব। মানে অহংকাৰী হ'ব নালাগে মানুহ। প্ৰত্যেকটো পৰিস্থিতিতে শান্ত সুস্থ, সকলোকে আপোনাক কোনোবাই বেয়া ব্যৱহাৰ কৰিলে আপুনি মানে তেখেতক আকৌ বেয়া ব্যৱহাৰ কৰি পিনে মানে প্ৰতিশোধ ৰিভেঞ্জ ল'বগৈ নালাগে। মানে আপুনি মানে যোনে যি কয় কওক, আপুনি কিন্তু কাকো বেয়া ব্যৱহাৰ নকৰিব। মানে মোৰ মতে মই সেনেকুৱা কৰোঁ। মোক কিমানে ভাল পায়, কিমানে বেয়া পায়, কিমানে মোৰ ধুইতেৰিকা কি চলাই ৰে। সেইটো কাৰণে বাইকবিলাকত ABS লাগে বন্ধু বান্ধৱীসকল। সেই মানুহজনৰ যদি বাইকখনত ABS থাকিলে হয়, তেনেহ'লে হয়তো ঠাইতে ৰখি গ'লহেঁতেন, শ্লিপ খাই নগ'ল হয়। কিন্তু যিহেতু ABS নাই। অ'কে, মই কি কৈ আছিলোঁ? সেয়াই যে জীৱনত সেনেকৈ থাকিব লাগে মানুহ সদায় অলপ নৰম হ'ব লাগে, ভদ্ৰ হ'ব লাগে, কাকো অভদ্ৰামি কৰিব নালাগে কাৰো আগতো। কিন্তু আপুনি যদি এনেকৈ থাকে ন, আপোনাক কিন্তু মানুহে সুবিধা ল'বলৈ বিচাৰিব, সহজ সৰল পাই পিনে কিবা ঠগিব বিচাৰিব আপোনাক। কিন্তু আপুনি সেইবিলাকৰ পৰা কিন্তু নিজকে বচাই ৰাখিবলৈ চেষ্টা কৰিব। আপুনি যিমানে সহজ সৰলে দেখাব মানুহক, সিমানে আপোনাক ভাবিব কি এইটো কাম নাই, এইটো একো দমেই নাই, তেনেকৈ ভাবিব মানুহে আপোনাক। কিন্তু সেই সহজ সৰলতাই যে এদিন আপোনাক মহান বনাব, সেই সহজ সৰলতাই যে এদিন আপোনাক বহুত দূৰ আগুৱাই নিব ন, সেইবিলাক কথা কিন্তু সেই ব্যক্তিজনে নতুবা যিজনে আপোনাক সেনেকৈ ট্ৰল কৰিবলৈ আহিব, তেখেতে কিন্তু বুজি নাপায়। গতিকে কথাবিলাক সেনেকুৱা ধৰণৰ হয়। আৰু ধন্যবাদ, বহুত বেছি ধন্যবাদ। তো বন্ধু বান্ধৱীসকল, মই শিৱসাগৰৰ পৰা আহি ডিমৌ পালোহি বৰ্তমান। আৰু ডিমৌত এতিয়া মই দাদা এজনৰ ওচৰত সোমাব লাগিব, কিয়নো দাদাই মোক ফোন কৰিছিলে, কিন্তু মই ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। মানে বিশেষ একো কাৰণ নাই, মেইন কাৰণটো হ'ল আপোনাৰ মই মানে দাদাক এটা ছেকেণ্ড হেণ্ড লেপটপৰ কথা কৈছিলোঁ, আমাৰ টিমৰ মেম্বাৰ এজনৰ কাৰণে। মোৰ কাৰণে নহয়, মোৰ লেপটপ আছেই। গতিকে সেই ছেকেণ্ড হেণ্ড লেপটপ এটা কথা কৈছিলোঁ, দাদাই হয়তো বিচাৰি পালে, হয়তো মোলৈ সেইটো কাৰণে কল কৰিছিলে। গতিকে মই দাদাৰ ওচৰত সোমাম। তো সোমোৱাৰ আগতে দেখিছিলে বাৰু কেনেকুৱা যাম।
তো দাদাৰ ওচৰত সোমালোঁ দাদাই যিটো কাৰণে ফোন কৰিছিলে কামটো নহ'ল কিয়নো লেপটপটো অকণমান ডেমেজ আছে কীবৰ্ডতে মাউচতে কাম নকৰে বুলি কৈছে গতিকে বাদ দিলোঁ আৰু বন্ধু বান্ধৱীসকল থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ধন্যবাদ আৰু মোক ইউটিউবত বহুতে কমেণ্ট কৰি কৈ আছে যে তুমি মুখখন দেখাই ভিডিঅ' কেলৈ নবনোৱা অকল যে বাইকখন চলাই গৈ থাকা কথা কৈ থাকা এনেকৈ যে ভিডিঅ' বনোৱা ইয়াৰ উত্তৰটো হৈছে যে মোৰ একচুৱেলি সেইটো কৰিবৰ কাৰণে মোৰ সময়টো হোৱা নাই আৰু মানে এনেকৈতো আপোনালোকক এনেই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিলে আপোনালোকেও চাই ভাল নাপাব ময়ো বনাই ভাল নাপাম মই যদি অলপ ভাল ভাল ঠাইলৈ যাওঁ তেতিয়াহে হয়তো আপোনালোকে চাই ভাল পাব গতিকে আৰু মই যিহেতু পঢ়ি আছোঁ ন মই এতিয়া এক্সাম আহি আছে মোৰ নিজৰ বিজনেছৰ প্ৰেছাৰ থাকে গতিকে মানে সেইটো কাৰণে বনাবলৈ টাইম নোপোৱা নিচিনা হৈ যাওঁ কিন্তু মই নেক্সট জানুৱাৰীৰ পৰা মানে নতুন বছৰৰ পৰা আপোনাৰ 1 মাহৰ মূৰে মূৰে মই নৰ্থ ইষ্টৰ এখন ষ্টেট ঘূৰিবৰ কাৰণে চাম প্ৰথম অৰুণাচল যোৱা প্লেনিং কৰি আছোঁ অৰুণাচল নতুবা নাগালেণ্ড আৰু মই জানুৱাৰী 7-8 তাৰিখ মানেতো যামেই না 7 তাৰিখলৈকে নহ'বগৈ 10 তাৰিখমান পৰিবগৈ নেকি মানে 10-15ৰ ভিতৰত যাম আৰু নাগালেণ্ড নতুবা অৰুণাচল ক'ত যোৱা হয় ফিক্স হোৱা নাই কিন্তু যোৱাটো ফিক্স হ'ল গতিকে তালৈ যদি মই যাওঁ তেতিয়া ভাল ভাল ভিডিঅ' পাব আপোনালোকে কথা সেনেকুৱা ধৰণৰ গতিকে বন্ধু বান্ধৱীসকল কথাবিলাক এনেকুৱা ধৰণৰ হয় পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আইফোনটোৰ এটা ভাল আনবক্সিঙৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে আনিম কিন্তু সেই ভিডিঅ'টোৰ কাৰণে আপোনালোকে 2 দিন ৱেইট কৰিব লাগিব কিয়নো মোৰ কাইলৈৰ পৰা পৰীক্ষা আছে কাইলৈ আছে ক্লাছিকেল ৱেষ্টাৰ্ণ পলিটিকেল ফিলচফি নে কিবা পেপাৰ এখন আছে দেখিছেনে মই পেপাৰৰ নামেই নাজানো এইবিলাক ষ্টুডেণ্ট তথাপিও কিন্তু পাছ কৰি যাওঁ আগতে ব্ৰেক নলগাকৈ তাৰপৰা 16 তাৰিখে আছে হিউমেন ৰাইটছ তাৰপৰা 18 তাৰিখে আছে কণ্টেম্পৰেৰী পলিটিক্স আছাম সমসাময়িক অসমৰ ৰাজনীতি তাৰপিছত আছে আপোনাৰ 25ত কি আছিলে ইণ্ডিয়ান পলিটিকেল থট গতিকে এইকেইখন পেপাৰ দিবলৈ আছে লাষ্ট মই আৰু 10 দিন মই সম্পূৰ্ণ ব্যস্ত থাকিম হয়তো মই ক'তো ভিডিঅ' আপলোড কৰিব নোৱাৰিম চেষ্টা কৰিম তথাপিও নোৱাৰাৰ মাজতে পাৰিবৰ কাৰণে আৰু নালাগে তো থেংক ইউ ভেৰি মাছ থেংক ইউ ছ' মাছ থেংক ইউ বহুত মানে বহুত বেছি ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে আৰু আগন্তুক সময়ত এনেকুৱা ধৰণে মৰম চেনেহ আশীৰ্বাদ কৰি যাব আৰু মই আপোনালোকৰ কাৰণে পৰাপক্ষত যিমান পাৰোঁ সিমান ভাল ভিডিঅ' ভাল কণ্টেণ্ট আদিবৰ কাৰণে চেষ্টা কৰি থাকিম ধন্যবাদ বাই বাই আকৌ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে